2024 চনত কোন কেটা ষ্টকে আপোনাক মালামাল কৰি দিব পাৰে মানে কোন কেটা ষ্টকে আপোনাক বিৰাট ধুনিয়া ৰিটাৰ্ণ জেনাৰেট কৰি দিব পাৰে সো আজি মই পাঁচটা ষ্টকৰ নাম কম যোন কেটা ষ্টকে আপোনাৰ পইচা দুগুণ কৰি দিয়াৰ চান্স আছে মই তো ইয়াতে গ্যাৰান্টি দি পেলাই নকওঁ বাট হা these companies are fundamentally very strong বহুত পটেনশিয়াল আছে সো আপোনাক ধুনিয়া ৰিটাৰ্ণ জেনাৰেট কৰি দিয়া চান্স আছে ঠিক আছে সো ষ্টক কেটা কি মই কিহৰ কাৰণে ষ্টক কেটা বাছি লৈছো মই তাৰ ৰিজনো কম আৰু কোনটো ষ্টকত কিমান পইচা লগাব ইনভেস্ট কৰোতে চাওক কেতিয়াও আপুনি এটা বা দুটা ষ্টকত পইচা কিনি ভৰাই নথব ক্যাপিটাল কিনি ডিস্ট্ৰিবিউট কৰিব লাগিব কেনেকে এলোকেট কৰিব মই গোটেইখিনি কথা আলোচনা কৰিম ঠিক আছে তো গতিকে ভিডিওটো একেবাৰে লাষ্টলৈকে চাই থাকিব ধৈৰ্য সহকাৰে চাই থাকিব সো বলক তেতিয়া হলে সময় নষ্ট নকৰো আমি সিধা ষ্টক কিটাৰ কথা আলোচনা কৰো সো প্ৰথম ষ্টক যোনটো মই বাছি লৈছো হেতু হল চেন্নাই পেট্ৰো কিহৰ কাৰণে লৈছো মই ইয়াৰ ফান্ডামেন্টালস খিনিও দেখাই দিম কিন্তু লজিকটো আগে মই কৈ দিম কিহৰ কাৰণে চেন্নাই পেট্ৰোটো মই সিলেক্ট কৰিছো তাক এতিয়া ব্র্যান্ড ক্ৰুড মানে যোনটো খাৰুৱা তেল বুলি কম ক্ৰুড অইলৰ প্ৰাইস টু কিমান চলি আছে ব্র্যান্ড ক্ৰুড টু চাওক $75.88 পাৰ ব্যাৰেল ঠিক আছে প্ৰত্যেক ব্যাৰেলৰ ব্র্যান্ড ক্ৰুডৰ দাম হল এতিয়া প্ৰায় $76 মানে এটো সস্তা দাম বুলিয়ে ক'ব লাগিব ঠিক আছে সো যদি ক্ৰুড অইলৰ প্ৰাইস টু সস্তা হয় তেতিয়া হলে কোনবিলাক কোম্পানীয়ে বেনিফিট পায় যোনবিলাক ডাউনস্ট্ৰীম কোম্পানী মানে ৰিফাইনাৰিজ বিলাক যেনেকৈ IOCL আছে BPCL আছে HPCL আছে ঠিক তেনেকৈ চেন্নাই পেট্ৰোটো কিহৰ কাৰণে লৈছো এইটো কম্পাৰেটিভলি অলপমান সৰু কোম্পানী বিলাক কম সময়তে বহুত ভাল ৰিটাৰ্ণ দিয়া চান্স থাকে ঠিক আছে আৰু এই কোম্পানীটোৰ ফান্ডামেন্টালস ভেৰি ষ্ট্ৰং সেই কাৰণে মই এইটো ষ্টক বাছি লৈছো আৰু এইটো ষ্টক এতিয়া চাওক প্ৰায় লাইভ হাইৰ ওচৰত ট্ৰেড কৰি আছে ঠিক আছে গতিকে এই যোনটো মোমেন্টাম 2023 আগষ্ট মাহৰ পৰা এতিয়ালৈকে একমুখী ৰেলী কৰিছে সো এই মোমেন্টামটো আৰু কন্টিনিউ হোৱা চান্স আছে ঠিক আছে মই ইয়াৰ ফান্ডামেন্টালসটো অলপমান দেখাই দিছো সো চেন্নাই পেট্ৰোলিয়াম কৰ্পোৰেচন CPCL চাওক মাৰ্কেট ক্যাপ 10,000 crore ঠিক আছে তাৰমানে মিড ক্যাপ কোম্পানী এটা সো মিড ক্যাপ কোম্পানী ইয়াৰে মই ফাইনান্সিয়ালস খিনি দেখাই দিম এবাৰ আপনি যদি সেল চাই কোম্পানীটোৱে কেনেকে ৰেভিনিউ জেনাৰেট কৰি আছে সেলস যদি চাই 2020 সেপ্টেম্বৰৰ পৰা আজি ডেট লৈকে মানে সেপ্টেম্বৰ 2023 লৈকে কিমান বাঢ়িছে 4,875 crores পৰা বাহি চাওক এতিয়া কিমান আছে 16,545 crore বিৰাট ধুনিয়া গ্ৰোথ দেখিছেনে সেলস টু সো সেলস বাঢ়িছে মানে কি সেলস বাঢ়িছে মানে প্ৰফিট টু বাঢ়িব ঠিক আছে আপনি ইয়াতে চাওক নেট প্ৰফিট কিমান বাঢ়িছে 2020 সেপ্টেম্বৰ কিমান আছিল 291 এতিয়া বাঢ়ি গৈ প্লাই 1191 হৈ গৈছে সো প্ৰফিট গ্ৰোথ বিৰাটে ভাল আৰু আপনি যদি 2012 পৰা চাই সেলস টু চাওক 40,000 crores পৰা এতিয়া 65,000 crore বিৰাট ধুনিয়া 2023 লৈকে যদি ইয়াৰলি গ্ৰোথ টু চাই বিৰাটে ধুনিয়া 40,000 পৰা 76,000 crores ঠিক আছে আৰু মোস্ট ইম্পৰ্টেন্ট ষ্টক টু যদিও ইমান ধুনিয়া ৰেলী কৰিছে 2023 কিন্তু কিমান দামত আপনি পাই আছে P ratio টু চাওক P ratio is only 3.77 মানে বহুত সস্তাতে ট্ৰেড কৰি আছে ঠিক আছে সো P ratio কি হয় এটোৰ বিষয় যদি নাজানে তেতিয়া হলে P ratio টু আগে চাই লব কি হয় ঠিক আছে সো এটো প্ৰথম ষ্টক গল দ্বিতীয় ষ্টক মই যোনটো বাছিছো হেতু হল অশোকা বিল্ডকন মই কিহৰ কাৰণে লৈছো এইটো এটা ৰিয়েলিটি সেক্টৰ ষ্টক হয় আৰু লাষ্ট ইয়াৰ 2023 ৰিয়েলিটি সেক্টৰ টপ গেইনাৰ আছিল ঠিক আছে 2023 ৰিয়েলিটি সেক্টৰে 82% ৰিটাৰ্ণ জেনাৰেট কৰিছে টপ মুভাৰ্স আছিল আৰু অশোকা বিল্ডকন টু ৰিয়েলিটি সেক্টৰ এটা ভাল ষ্টক হয় সেই কাৰণে এইটো ষ্টক মই বাছি লৈছো
আৰু যেহেতু লাষ্ট ইয়াৰ ৰিয়েলিটি সেক্টৰ ইমান ধুনিয়া গেইন কৰিছে আৰু এই মোমেন্টামটো এই বছৰৰ কন্টিনিউ হোৱাৰ চান্স আছে ঠিক আছে আৰু কোম্পানীটোৰ ফান্ডামেন্টালস কেনেকুৱা হেতু মই অলপমান দেখাই দিও Ashoka Buildcon সব পি ৰেশিওটো এতিয়া 10 হৈ আছে 10.5 মানে বহুত সস্তা আৰু গ্ৰোথ টু চাও গ্ৰোথ আপনি যদি অপাৰেটিং প্ৰফিট চাই অপাৰেটিং প্ৰফিট টু 392 crores পৰা এতিয়া 546 ঠিক আছে এটো অকল অপাৰেটিং প্ৰফিট আৰু নেট প্ৰফিট 70 crores পৰা এতিয়া 119 crores কেতিয়াৰ পৰা এটো 2020 সেপ্টেম্বৰৰ পৰা সো গ্ৰোথ টু ইয়াৰো বিৰাট ধুনিয়া আপনি হয়তো ভাবি আছে ফিগাৰ কেটা অলপমান সৰু কিন্তু কোম্পানীটো আপনি চাব লাগিব কোম্পানীটো এটা স্মল ক্যাপ কোম্পানী হয় ঠিক আছে ইয়াৰে মাৰ্কেট ক্যাপ কিমান চাও 3878 crore so small cap company হিচাপে বিৰাট ধুনিয়া গ্ৰো কৰি আছে আৰু যদি আপনি 2012 ৰ পৰা চাই তেতিয়া হলে আপনি অপাৰেটিং প্ৰফিট চাও 325 crores পৰা বাহি গৈ পেলা এতিয়া 2065 crores হৈছে সো বিৰাটে ধুনিয়া গ্ৰো হৈছে গতিকে এই ষ্টকটো অহা বছৰ 2024 ত ভাল ৰিটাৰ্ন জেনাৰেট কৰা চান্স আছে সো এটো হল 2 নম্বৰ ষ্টক থাৰ্ড ষ্টক মই কোনটো বাছি লৈছো আচ্ছা বাই দা ওয়ে এইখিনিতে মই এটা কথা ক'ব বিচাৰিম আপোনালোকক আপনি যদি ফার্স্ট টাইম স্টক মার্কেটত ইনভেস্ট কৰিব বিচাৰিছে তেতিয়া হলে সবতছে আগে আপনি কিন্তু এটা ডিমেট একাউন্ট খুলিব লাগিব উইদাউট ডিমেট একাউন্ট আপনি শেয়ার মার্কেটত ইনভেস্ট কৰিব নোৱাৰে সো ডিমেট একাউন্ট আগে এটা খুলিব লাগিব কেনেকৈ খুলিব আজিকালি ফ্ৰীতে খুলিব পৰা যায় মই তলত এটা লিংক দি দিম তাতে গৈ পেলা আপনি ফ্ৰীতে ডিমেট একাউন্ট এটা খুলিব পাৰিব আৰু হা একাউন্টটো খোলাৰ পিছত এক্টিভেট কৰিবলৈ নাপাহৰিব আপনি অলপমান পইচা ভৰাই চাব ঠিক আছে 50 টকা 100 টকা যিমান আপনি বিচাৰে ভৰাই পেলাই জাস্ট এটা ট্ৰেড ইনিশিয়েট কৰিব বহুত সস্তীয়া ষ্টকো আছে যেনেকৈ সুজলন আছে ইয়েস বেংক ষ্টক আছে এইবিলাকৰ দাম 22 টকা 23 টকা সো এটা ষ্টক আপনি কিনিবলৈ চাব পাৰে কেনেকৈ কিনা বেচা কৰিব লাগে আৰু যদি আপনি নাজানে কেনেকৈ কিনা বেচা কৰিব লাগে মই অলৰেডি ভিডিও বনাই থৈছো মোৰ চেনেলটোত ইয়াতে আপনি এঞ্জেল ওয়ানত কেনেকৈ ট্ৰেড কৰিব লাগে হেতু ভিডিও চাব ঠিক আছে হেতু চালে আপনি গম পাব কেনেকৈ কিনা বেচা কৰিব লাগে সো জিয়ে নক এইটো হল ডিমেট একাউন্ট এতিয়া থাৰ্ড ষ্টক মই কোনটো বাছি লৈছো থাৰ্ড ষ্টকটো মই বাছি লৈছো ইআইডি পেৰি এটা সুগাৰ ষ্টক হয় চেনি বনোৱা কোম্পানী আৰু মই সুগাৰ বনোৱা ষ্টক কিহৰ কাৰণে লৈছো জেনাৰেলি সুগাৰ সেক্টৰ বাজেটৰ আগে ফেব্ৰুৱাৰী মাহত তো বাজেট আহিব ইউনিয়ন বাজেট সো বাজেটৰ আগে সুগাৰ সেক্টৰ ভাল পারফর্ম কৰে আৰু এইবাৰো পারফর্ম কৰা চান্স আছে গতিকে মই এটো ষ্টক বাছি লৈছো আৰু দ্বিতীয় আৰু এটা কাৰণ আছে এতিয়া সেন্ট্রাল গভর্নমেন্টে কিন্তু এথানলৰ ওপৰত বহুত গুৰুত্ব দি আছে নহয়নে ইথানল মানে পেট্ৰলৰ লগত ইথানল এতিয়া মিক্স কৰিব কৈ আছে আৰু মিক্স কৰি পেলা হেতু ব্লেন্ডিং কৰাৰ পিছত হেতু আপনি ফিউল হিচাপে ইউজ কৰিব পাৰে কাৰণ ফসিল ফিউলৰ ইউজটো এতিয়া কম কৰিবলৈ চেষ্টা কৰি আছে গভৰ্নমেন্টে গতি কম কৰাৰ এটা উপায় হল এইটো এথানল ব্লেন্ড কৰা পেট্ৰলৰ লগত এথানল যদি ব্লেন্ড কৰি দিয়ে হেতু এটা বিৰাট ধুনিয়া ফিউল হিচাপে কাম কৰে ঠিক আছে আৰু ইআইডি পেৰি সুগাৰৰ লগতে এথানল বনায় ঠিক আছে গতিকে এই ষ্টকটো এইবাৰ ফোকাসত থাকিব লাগে ইআইডি পেৰি আৰু ইআইডি পেৰিয়ে এইবাৰ প্ৰডাকশন ক্যাপাসিটি বঢ়োৱা চান্স আছে 2024 ঠিক আছে আৰু মই অলপমান ইয়াৰ ফান্ডামেন্টালস দেখাই দিও ইআইডি পেৰিৰ ফান্ডামেন্টালস কেনেকুৱা এইটো মোটামুটি সৰু ষ্টকে হয় আপনি স্মল ক্যাপ বা মিড ক্যাপ বুলিও ক'ব পাৰে সৰু ষ্টকে হয় ষ্টকটোৰ সেলস যদি চাই মই 2012 ৰ পৰা দেখাই দিও 2012 ৰ পৰা এই ষ্টকটো কিমান সেলসত গ্ৰো কৰিছে সেলস গ্ৰোথ চাওক 12000 crores ৰ পৰা আৰম্ভ কৰি এতিয়া 32 crores হৈছে ঠিক আছে 32000 crores আৰু অপাৰেটিং প্ৰফিট টু চাওক অপাৰেটিং প্ৰফিট 1200 crores ৰ পৰা এতিয়া 3233 crore ঠিক আছে আৰু এটা ইন্টারেস্টিং মই ফ্যাক্ট ইয়াতে দেখাই দিম ইন্টারেস্টিং প্যাৰামিটাৰ এটা হেতু হল প্ৰমোটাৰছ হোল্ডিং চাওক
44% আছিল এতিয়া 44% আছে 2020 ৰ পৰা এতিয়ালৈকে ইহতৰ প্ৰমোটাৰ হোল্ডিং ডাইলুট হোৱা নাই ঠিক আছে আৰু FII হোল্ডিং ও সা 9% আছিল এতিয়া 9% হৈ আছে তাৰনে এওঁলোকৰ বিশ্বাস আছে কোম্পানীটোৰ প্ৰতি বিশ্বাস আছে যে কোম্পানীটোৱে ভাল পাৰফৰ্ম কৰিব সো সেই কাৰণে মই এটো ষ্টক বাছি লৈছো দেন fourth stock to কি এতিয়া মই অলপমান লাৰ্জ ক্যাপ ষ্টকৰ কথা পাতিম ঠিক আছে সো মই যে কৈছিলো যেতিয়া আপনি ষ্টকত ইনভেস্ট কৰিব কিতিয়া এটা দুটা ষ্টকত আপনি ইনভেস্ট নকৰিব সদা এটা পোৰ্টফোলিও বনাব লাগিব ঠিক আছে পোৰ্টফোলিও মানে বাঞ্চেস অফ স্টকস ইয়াতে মই পাঁচটা ষ্টকৰ কথা কৈছো গতিকে আপনি গুটেই কিটা ষ্টকতে ইনভেস্ট কৰিব লাগিব কিমানখিনি পইচা কোনটো ষ্টকত হ'ব হেতু মই কৈ আছো আগে ষ্টক কেটা কৈ দিম পোৰ্টফোলিও সদা ডাইভাৰসিফাই হ'ব লাগে বেলেগ সেক্টৰত ইয়াতে মই কি সেক্টৰ লৈছিলো এটা লৈছিলো মই এনাৰ্জি সেক্টৰ দুই নম্বৰটো লৈছিলো মই অশোকা বিলকেন হেতু হল ৰিয়েলিটি সেক্টৰ থাৰ্ড ষ্টকটো লৈছিলো মই সুগাৰ সেক্টৰ এতিয়া ফোৰ্থ যোনটো ষ্টক লম হেতু হ'ব লাৰ্জ ক্যাপ ষ্টক হিন্দুস্তান ইউনিলিভাৰ এই গুটেই কিটা হল স্মল ক্যাপ আৰু মিড ক্যাপ কোম্পানী ঠিক আছে স্টেবল পোৰ্টফোলিও বনাবলে হলে সদায় মিক্স আপ হ'ব লাগে লাৰ্জ ক্যাপও থাকিব লাগে আৰু স্মল ক্যাপ মিড ক্যাপও থাকিব লাগে সো তিনটা আমি স্মল এন্ড মিড ক্যাপ লৈছো এতিয়া আমি দুটা লাৰ্জ ক্যাপ ষ্টক লম লাৰ্জ ক্যাপ কিহৰ কাৰণে এই দুটা আমাক অলপমান সুৰক্ষা দিব ডিফেন্সিভ ষ্টক হিন্দুস্তান ইউনিলিভাৰ এটো হল FMCG সেক্টৰ ফাষ্ট মুভিং কনজিউমাৰ গুডস সো FMCG সেক্টৰত জেনাৰেলি ডিফেন্সিভ সেক্টৰ বুলিয়ে কোৱা হয় সো আৰু হিন্দুস্তান ইউনিলিভাৰ তো বিৰাট ধুনিয়া ষ্টক হয় সেই কাৰণে মই হিন্দুস্তান ইউনিলিভাৰ লৈছো এটো এটা লাৰ্জ ক্যাপ ষ্টক ঠিক আছে ইয়াৰ মই ফান্ডামেন্টালস তো অলপমান দেখাই দিও হিন্দুস্তান ইউনিলিভাৰৰ সো ইয়াতে চাওক মাৰ্কেট ক্যাপ কিমান 6,13,000 crore সো বহুত ডাঙৰ কোম্পানী হয় আৰু ষ্টকটোৰ এটা ডিসএডভান্টেজ বা এটা উইক পইণ্ট কি আছে হেতু মই কৈ আছো আগে আপনি গ্ৰোথটো চাই লওক আপনি যদি 2012 ৰ পৰা চাই প্ৰফিটটো চাওক অপাৰেটিং প্ৰফিট কিমান আছিল 3,500 crores ৰ পৰা এতিয়া 14,000 crore আৰু নেট প্ৰফিটটো 2,800 crores ৰ পৰা এতিয়া 10,300 crores বিৰাট ধুনিয়া গ্ৰো কৰিছে কনসিস্টেন্সি আছে ঠিক আছে আৰু ইয়াতে চাওক FII এন্ড প্ৰমোটাৰ হোল্ডিংছ কেনেকুৱা সো ইয়াতো FII এন্ড প্ৰমোটাৰ হোল্ডিং পুৰা স্ট্যাগনেন্ট হৈ আছে 61.9% প্ৰমোটাৰ হোল্ডিং এতিয়া 61.9% হৈ আছে সো তাৰনে প্ৰমোটাৰে কোম্পানীটো বিৰাট ধুনিয়াকে চলাই আছে আৰু তেওঁলোকৰ নিজৰে বিশ্বাস আছে যে কোম্পানীটো ভাল চলিব ঠিক আছে আৰু FII হোল্ডিং চাওক 14.92% 2023 জুন লৈকে একে আছিল সো এতিয়া স্লাইডলি কমিছে সো এটো মাইনৰ চেঞ্জ হয় 1% তকৈ কম সো গতিকে এটো স্ট্যাগনেন্ট বুলিয়ে ক'ব লাগিব ঠিক আছে আৰু DII কিন্তু অলপমান বঢ়াইছে 10% ৰ পৰা আৰম্ভ কৰি 11.9% সো তেওঁলোকৰ হোল্ডিংটো বঢ়াইছে সো গতিকে এই ষ্টকটো অলপমান ডিফেন্সিভ ষ্টক হ'ব বাই চান্স যদি মার্কেট অলপমান কারেকশন দেখায় এইটো ষ্টক ইমান নানামে বা এইটো ষ্টক ইমান লস নে দেখায় আপনার সুরক্ষা দিব আপনার পোর্টফোলিও ঠিক আছে সো মই যে এটা ডিসএডভান্টেজৰ কথা কৈছিলো বা এটা উইকনেস হেতু হল কি ষ্টক পি টু চাও প্ৰায় 60 ঠিক আছে সো অলপমান কষ্টলি হয় ষ্টকটো কিন্তু FMCG সেক্টৰৰ ষ্টক বিলাক জেনাৰেলি কষ্টলিয়ে থাকে যেহেতু ডিফেন্সিভ ষ্টক হয় অলপমান কষ্টলি হয় ঠিক আছে আৰু লাস্ট বাট নট দা লিস্ট যোনটো ষ্টক মই বাছি লৈছো হেতু হল বাজাজ ফিনসার্ভ ঠিক আছে বাজাজ ফিনসার্ভ মই কিহৰ কাৰণে লৈছো 2023 সবচে উইকেস্ট পারফরম্যান্স দেখুৱা সেক্টর হল ফিনান্সিয়াল সার্ভিসেস ব্যাংকিং এন্ড ফিনান্সিয়াল সার্ভিসেস সো যেহেতু এইটো এটা বুল রান হয় বুল রানত কি হয় সেক্টরাল রোটেশন হয় এটা সেক্টর এবাৰ ভাল পারফর্ম কৰে নেক্সট টাইম আৰু বেলেগ এটা সেক্টর ইভলভ হয় ঠিক আছে সো যেহেতু এইটো লিস্ট পারফর্মিং সেক্টর আছিল মোৰ লাগিছে এইবাৰ এইটো সেক্টর অলপমান আউট পারফর্ম কৰিব সো সেই কাৰণে মই ফিনান্সিয়াল সার্ভিসৰ পৰা এইটো ষ্টক বাছি লৈছো বাজাজ ফিনসার্ভ বাজাজ ফিনান্স নহয় তে বাজাজ ফিনসার্ভ ফান্ডামেন্টালস কেনেকুৱা
ফান্ডামেন্টালস মই দেখাই আছো এইটো এটা লার্জ ক্যাপ স্টকে হয় সো লার্জ ক্যাপ স্টক হলেও সস্তা PE তে পাই আছে PE টু কিমান 36 দেখিছে না আৰু মার্কেট ক্যাপ কিমান 2,70,000 crore সো গতিকে এইটো এটা লার্জ ক্যাপ স্টকে হয় আৰু ইয়াৰ আপনি যদি প্রফিট গ্রোথ বা অপারেটিং প্রফিট গ্রোথ সেলস গ্রোথ চাই বিৰাটে ধুনিয়া একদম কনসিস্টেন্সি আছে সো অপারেটিং প্রফিট 4,600 crores or পৰা এতিয়া 9,900 crore প্ৰায় 1,000 crore ঠিক আছে আৰু ডেফিনেটলি ইহঁতৰ সেলসও বাহিব সেলস এইবিলাক মই নেদেখাও আমি ডাইৰেক্ট এতিয়া FII DI হোল্ডিং টু চাম FII DI হোল্ডিং টু পুৰা স্ট্যাগনেন্ট আছে জেনাৰেলি বাহি যোৱাটো ভাল কিন্তু স্ট্যাগনেন্ট থাকিলেও স্টেবল কোম্পানি বুলি আমি ভাবিব পাৰো ঠিক আছে সো প্ৰমোটাৰ হোল্ডিং 60% এতিয়া 60% হৈ আছে FII 8.78% so এতিয়া 7.66% so slight change আহিছে কিন্তু DI এ বহাইছে তেওঁলোকৰ হোল্ডিং so 6.07 ৰ পৰা এতিয়া 7.09% তাৰমানে তেওঁলোকৰ বিশ্বাস আছে যে কোম্পানীটো ভাল গ্ৰো কৰিব সেই কাৰণে তেওঁলোকে হোল্ডিংটো কমোৱা নাই ঠিক আছে সো মুঠতে এই পাঁচটা ষ্টকত আপুনি ইনভেস্ট কৰিব পাৰে কিন্তু হা আপনি কেতিয়াও এটা বা দুটা ষ্টকতে ইনভেস্ট কৰি নথব আপনি সদা পোর্টফোলিও বনাব লাগিব পোর্টফোলিও কেনেকৈ বনাব লাগিব মই ইয়াতে থুলমুলকে কৈ দিছো ধৰি লওক আপোনাৰ হাতত 1 লাখ মান ক্যাপিটাল আছে সো ইয়াতে মই পাঁচটা ষ্টক দেখাইছো সো পাঁচটা ষ্টকৰ ভিতৰত আপনি কি কৰিব গোটেই কিটা ষ্টকতে ইকুৱেলি ক্যাপিটাল এলোকেট কৰিব তাৰনে প্ৰত্যেকটো ষ্টকতে আপনি 20,000 কে লগাই দিব ঠিক আছে কিতিয়া কম বেছি নকৰিব অলপ ইফাল হেফাল হলে চলিব কিতিয়াবা হয়তো 21,000 বা 22,000 হ'ব পাৰে এটা ষ্টকত 18,000 19,000 হ'ব পাৰে হেতু চলি যায় কিন্তু ৰেশিওটো একে ৰেশিও হ'ব লাগিব আমি ইকুৱেল ওয়েটেজ দি পেলা এটা পোর্টফোলিও বনা টোটাল 5টা ষ্টকৰ ঠিক আছে আৰু কারেন্ট লেভেলতকে যদি মার্কেটটো অলপমান কারেকশন দেখায় যেনেকে নিফটি এতিয়া 21,560 ওচৰত আছে আজি ডেটত আজি হল 3rd জানুৱাৰী সো যদি অলপমান কারেকশন দেখায় টুৱাৰ্ডছ 21,000 বা 20,800 এইটো লেভেলত যদি আপনি এন্ট্ৰি কৰিব পাৰে তেতিয়া হলে বিৰাটে ভাল কিন্তু ইমান তললে আহে নে নাই হেতু অলপমান ডাউটফুল আছে ঠিক আছে সো মুঠতে এই কিটা ষ্টকত আপনি ইনভেস্ট কৰিব পাৰে আৰু নেক্সট ভিডিও মই এটা বনাম মিউচুয়াল ফান্ড কোন কিটা মিউচুয়াল ফান্ডত আপনি ইনভেস্ট কৰিব পাৰে এইটো বছৰত 2024ত আপনি কোন কিটা মিউচুয়াল ফান্ডত ইনভেস্ট কৰিব পাৰে তাৰ ওপৰত এটা ভিডিও বনাম সো যদি আপোনালোকে বিচাৰে মই এই ভিডিওটো বনাও তেতিয়া হলে কমেন্ট বক্সত আপনি সিম্পলি টাইপ কৰিব MF বা মিউচুয়াল ফান্ড বুলি মই ইয়াৰ ওপৰত এটা ভিডিও বনাই দিম ঠিক আছে আৰু লাষ্টত মই এটা স্ট্যান্ডার্ড ডিসক্লেইমার দিব বিচাৰিম স্টক কেইটা মই নিজে বাছি উলিয়াইছো আৰু মই ফাইনান্সিয়াল এডভাইজৰ নহয় দে মই সেবি ৰেজিস্টার্ড ফাইনান্সিয়াল এডভাইজৰ নহয় আপনি যদি স্টকত ইনভেস্ট কৰে নিজৰ ফাইনান্সিয়াল এডভাইজৰৰ লগত কনসাল্ট কৰিব আৰু নিজৰ বিবেক মতে হে ইনভেস্ট কৰিব ঠিক আছে সো যিয়ে নহক আজিলে ইমানে আৰু মই আশা কৰিছো আপোনালোকৰ পোর্টফোলিও দিনক দিনে বাঢ়ি যাওক হেতু কামনাৰে নতুন বছৰৰ মই শুভেচ্ছা যাচিলো আৰু অৱশেষত এতিয়া মই বিদায় লব বিচাৰিম ধন্যবাদ